ক্ৰিকেট খেল আমাৰ সকলোৰে প্ৰিয়, সকলোৰে খেলি ভাল পাওঁ ক্ৰিকেট। আৰু হয়তো আমি বেলেগ খেল নাচালেও আমি কিন্তু বিশ্বকাপৰ ক্ৰিকেটেই হওক বা T20 ক্ৰিকেটেই হওক বা IPL ক্ৰিকেটেই হওক আমি উপভোগ কৰোঁ। টিভিৰ পৰ্দাতেই হওক, নহ'লে আমাৰ ওচৰতে যদি আমাৰ গুৱাহাটীস্থিত ষ্টেডিয়ামত আমাৰ খেল অনুষ্ঠিত হয়, আমি হয়তো দুই এজন ইয়াৰ পৰা আমি তালৈ চাবলৈও ঢাপলি মাৰোঁ। এতিয়া কথা হ'ল যে এই আমি যে ক্ৰিকেট খেলাৰ সময়ত দেখা পোৱা যায়, এজন বেটছমেনক যেতিয়া এজন বলাৰে আউট কৰে বা যিকোনো মুহূৰ্তত বা ৰান আউট যদিও কৰে, তাৰপিছত আমাৰ খেলুৱৈসকলে কি কৰে, হাতকেইটা এনেকৈ মাৰি পেলাই তেওঁলোকে মানে উৎফুল্লিত হৈ পেলাই সেইটো কৰা দেখা পোৱা যায়, যে দৌৰি আহি ইজনে সিজনক এনেকৈ হাতে মাৰে ইজনে সিজনক। এই যে হাতেৰে মাৰি দিয়ে, এই ব্যৱস্থাটো কি বুলি কয় বাৰু জানেনে? এই ব্যৱস্থাটোক কোৱা হয় হাই ফাইভ। এইটোক কোৱা হয় হাই ফাইভ। এইটো এটা ক্ৰীড়া জগতত আনন্দ প্ৰকাশ কৰা পদ্ধতি। আচলতে এইটো জানি আপোনালোকৰ কেনেকুৱা লাগিল জনাবচোন কমেণ্ট কৰি। তেতিয়া আমি নিশ্চয় উৎসাহ পাম আপোনালোকক এনেধৰণৰ ভিডিঅ'বিলাক আপোনালোকৰ মাজলৈ লৈ আহিবলৈ অকণমান উৎসাহ পাম। ধন্যবাদ।